Hello everyone. If you have given Waterdhav University B.Ed entrance exam and you want to take admission in Bojale Teachers Training College, so this notice has been released by the college. আপোনাৰ admission form আৰু submission and the last date of submission of admission form এইটোও দিয়া হৈছে 10 তাৰিখৰ পৰা আপোনালোকে সেই ফৰ্ম কালেক্ট কৰিব পাৰিব আৰু 12 তাৰিখলৈকে জমাও দিব পাৰিব আৰু এডমিশ্যন ফৰ্ম ল'বও পাৰিব তো 12 তাৰিখ আৰু লাষ্ট ডেট মানে আৰু মেৰিট লিষ্ট দিয়া হ'ব 15 তাৰিখে ফাৰ্ষ্ট মেৰিট লিষ্টটো দিয়া হ'ব 15 তাৰিখে আৰু 2:30 বজাত দিয়া হ'ব তাৰপিছতে কমন ৱেইটিং লিষ্টটো 15 তাৰিখে দিয়া হ'ব 3টা বজাত দিয়া হ'ব তাৰপিছত আছে ডেট অফ এডমিশ্যন ফ্ৰম মেৰিট লিষ্ট আপোনালোকৰ এডমিশ্যন হ'ব ইউ আৰ আৰু কেটেগৰিজ মানে জেনেৰেল আৰু যি কেটেগৰিজবিলাক আছে যাৰ কেটেগৰিজ আছে তেহঁতৰো 17 তাৰিখে এডমিশ্যন হ'ব 9:30 পৰা 3টা বজালৈকে আৰু যদি চিট থাকে তেতিয়া কমন ৱেইটিং লিষ্টত আপোনালোকৰ এডমিশ্যন হ'ব 18 তাৰিখে মোড অফ পে'মেণ্ট অফ এডমিশ্যন জিপে' নহ'বা অনলাইন হ'ব আৰু কনচাৰ্ণ পেজ অফ দ্য বিউ মেৰিট লিষ্ট ইজ মেণ্ডেটৰী মানে আপোনালোকৰ যি মেৰিট লিষ্ট আছে তাৰে প্ৰিণ্ট আউটটো উলিয়াই ল'ব তাৰে লগতে কেটেগৰী চাৰ্টিফিকেট লাগিব আপ টু ডেট আৰু EWS চাৰ্টিফিকেট NCL চাৰ্টিফিকেট যিহঁতৰ আছে তেহঁতৰ লাগিব আৰু লগতে আধাৰ কাৰ্ড পেন কাৰ্ড এইটো মেণ্ডেটৰী আছে তাৰে লগতে বিউ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট যোনলোকৰ আছে লাইক যোনে আগতে ভট্টদেৱ ইউনিভাৰ্চিটিত পঢ়া আছে তেহঁতৰ লাগিব আৰু অল চেল্ফ এচিষ্টেড মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেটছ ফ্ৰম HSLC অনৱাৰ্ডছ মানে HSLCৰ চাৰ্টিফিকেট লগতে ডিগ্ৰীৰ ফটোষ্টেট লাগিব পোষ্ট গ্ৰেজুৱেশ্যনৰ লাগিব যদি আপুনি কৰিছে তেতিয়াহ'লে আৰু চব চেল্ফ এটেষ্টেড কৰিব মানে চাইন আৰু ডেটটো লিখিব তাতে আৰু গাইডলাইনছ অফ ভট্টদেৱ ইউনিভাৰ্চিটি উইল বি ফ'ল' ষ্ট্ৰিক্টলি ডিউৰিং দ্য এডমিশ্যন প্ৰচেছ ন' ফৰ্ম উইল বি একচেপ্টেড আফটাৰ 12 মানে 12 তাৰিখ লাষ্ট ডেট 12 তাৰিখৰ পাছত এডমিশ্যন ফৰ্ম আপোনালোকে জমা কৰিব নোৱাৰিব চ' মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক বিকজ আই উইল গিভ এভৰি ইনফৰমেশ্যন regarding this college. I'm also a student in this college, so be connected with me. And if you like the video, then please like and also comment your questions regarding anything about the admission. And thank you. Have a nice day ahead.